स्वस्थ शरीर हो जीवन में घर तो सारे নিশ্চিতভাৱে চাওক আচলতে কেনে আছে 63 নং হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰামকৃষ্ণ ঘোষ বিধায়কগৰাকীক আমি প্ৰাক্তন বিধায়কগৰাকীক আমি স্বাগতম জনাইছোঁ এনকে টিভিৰ এক্সক্লুচিভ এটা সাক্ষাৎকাৰ দুআষাৰ আমি কথা আমি আপোনাৰ লগত পাতিব বিচাৰিছোঁ যে যিহেতু আপুনি প্ৰাক্তন বিধায়কৰ আপোনাৰ নামৰ শাৰীত আপোনাৰ নামটো আহিলে গতিকে বৰ্তমান আপুনি কিহত ব্যস্ত পোনপটীয়াকৈ যদি আপোনাক সোধা যায় মই যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া কলেজৰ পলিটিকেল সায়েন্স এটা সাবজেক্ট আছিলে তেতিয়া মই তাতে পাইছিলোঁ যে পলিটিকেল সায়েন্স ইজ দ্য ব্ৰাঞ্চ অফ এ ছ'চিয়েল সায়েন্স মানে ছ'চিয়েল সায়েন্সৰ ব্ৰাঞ্চ হয় পলিটিক্সটো সেইকাৰণে বিভিন্ন সামাজিক কামত আছোঁৱেই মই ৰামায়ণ মহাভাৰত বোলে ভগৱান কৃষ্ণকো মই দেখিছোঁ তেনেধৰণেৰে কাম কৰিছে ৰাজনীতিটো ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে সেই হিচাপে মই লাচিত যোগা কেন্দ্ৰটো আগতে আছিলে যেতিয়া মই MLA আছিলোঁ তেতিয়াও মই যোগা কৰাইছিলোঁ চবকে ৰাতিপুৱা হ'লে মই আহি যাওঁ ইয়াতে সেইকাৰণে গ্ৰাহক বা আমাৰ BJPৰ কাৰ্যকৰ্তাবিলাকৰ কেতিয়াও অসুবিধা হোৱা নাই ৰাতিপুৱা আহিছিলে এতিয়াও মই কওঁ আপুনি আহি পাই গৈছে মোক ইয়াতে আজি কাৰণ মই যেতিয়া যোগা কেন্দ্ৰত থাকোঁৱে তো যোগা আছে আৰু তাৰ ওপৰতো মই আৰু এটা বস্তু লক্ষ্য কৰিছোঁ অসমত বিভিন্ন প্ৰান্তত পূৰা নৰ্থ ইষ্ট জোনত বিভিন্ন অৰ্গেনাইজেশ্যনছবিলাক আছে অৰ্গেনাইজেশ্যনছবিলাকৰ কোনো ভাষা সংসদ নাই তো তাৰ পৰা এটা প্লেটফৰ্ম হৈছে নৰ্থ ইষ্ট লেভেলত সেই তাতে মই হেৰি কৰিছোঁ অপেনিং হ'ব মালিগাঁৱৰ পৰা 27 তাৰিখত তাতে লিংগুইষ্টিক নৰ্থ ইষ্ট লিংগুইষ্টিক ডেভেলপমেণ্ট ফ'ৰাম বুলি এটা হেৰি হ'ব তাৰ এই মঞ্চৰ পৰা চাৰিটা বস্তু হেৰি হ'ব এটা হ'ল লিংগুইষ্টিক ব'ৰ্ড ফৰ্ম হওক বিভিন্ন কমিউনিটি জাতি ভাষা ভাষী মানুহৰ তাৰপিছত আৰু এটা হওক বিশ্ব যিমানবোৰ হিন্দুবিলাক আছে তেহেঁতক ইণ্ডিয়ান চিটিজেনশ্বিপটো দিয়া হওক আৰু এইটো বাংলাদেশৰ ঘটনাৰ পৰাই মনোভাৱটো আহিছে যে হিন্দু ক'তো চিকুৰ নহয় সেইকাৰণে চৰ্দাৰ বল্লভভাই পেটেল আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী কৈছিলে যে বাংলাদেশখন দখল কৰি ৰংপুৰ চংপুৰবিলাক দখল কৰি আজিৰ যিটো সমস্যা আছে সেই সমস্যাৰ সমাধান কৰিব লাগিলে তেতিয়া এটা কাণ্ট্ৰি বনাব লাগে ছেটেলাইট কাণ্ট্ৰি মই তিনিটা আৰু স্কিল ইণ্ডিয়া চাৰিটা বস্তু লৈ মই এতিয়া বিজি আছোঁ দ্বিতীয়টো প্ৰশ্ন যে আপুনি বিধায়ক হিচাপে আপোনাৰ সময়ছোৱাত ডাঙৰ সাফল্য কি আছিল আৰু বৰ্তমান আপোনাৰ হোজাই বিশেষকৈ 63 নং হোজাই বিধানসভা সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি আছিল ছাৰ মই যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়া মই এটা বস্তু লক্ষ্য কৰিলোঁ যে হোজাইত প্ৰতি বছৰ ফ্লাড হয় তো ফ্লাডটোতো বন্ধ কৰিব লাগিব ফ্লাডটো আমাৰ আসাম গভৰ্ণমেণ্ট যেতিয়া দেখিলোঁ যে আসাম গভৰ্ণমেণ্ট এতিয়া আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইমান ভাল ভাল কাম হৈ আছে তাৰ ফ্ৰুটছ যদি পাব লাগে তেতিয়াহ'লে আমাৰ তাত হেৰিটো কৰিব লাগিব এই এম্বাংকমেণ্টটো বনাব লাগিব মাথাউৰিটো বনাব লাগিব মাথাউৰিৰ কামটো চলি আছে এতিয়া তাতে 2 বছৰৰ পৰা আমি দেখা নাই ফ্লাড হৈছে 2 নম্বৰ আছিল এডুকেশ্যনেল ইনষ্টিটিউট মই দেখিলোঁ যোৱা বছৰ মই দেখিলোঁ প্ৰায় 1700 ষ্টুডেণ্ট এডমিশ্যন ল'ব পৰা নাছিলে সেইটো মই হেমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ লগে লগে কৰি দিছে আপুনি দেখিছে এটা এবাণ্ডন বিল্ডিং আছিলে IITত সেই বিল্ডিঙত ইউনিভাৰ্চিটিৰ 3rd কমপ্লেক্স হৈ গ'ল তো এইটো আমাৰ হেমন্ত বিশ্ব শৰ্মা আহি অপেনিং কৰি থৈও গৈছে যে প্ৰায় 460 crores কাম আমি ৰাস্তাত কৰিছিলোঁ সেইটো এটা উল্লেখযোগ্য এচিভমেণ্ট আছে কিমান ৰাস্তা হৈ আছে 10 crores বিভিন্ন ৰাস্তা য'তেই যাব হোজাইৰ ৰাস্তাৰ কাম হৈছে আৰু এটা কথা হ'ল কি হোজাইৰ ৱাটাৰ প্ৰব্লেম এটা আছিল ৱাটাৰ লগিং আছিলে ৱাটাৰৰ প্ৰব্লেম আছিলে আপোনাৰ মিউনিচিপালিটি এৰিয়াত 1 নম্বৰৰ পৰা 19 নম্বৰলৈকে 19 নম্বৰ ৱাৰ্ডলৈকে তাতে জলৰ সমস্যাটো ঠিক কৰাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যোগাযোগ ৰাখি এতিয়া এটা কাম আৰম্ভ হৈ গৈছে নেহৰু হলত তাত কাম আৰম্ভ হৈছে তো এনেধৰণৰ বিভিন্ন উল্লেখযোগ্য কাম আছে আপোনাৰ দৃষ্টিত ডাঙৰ সমস্যাটো এটা কথা হ'ল মেডিকেল কলেজটো আমাৰ সময়তে ডিক্লেয়াৰ কৰা হৈছে মেডিকেল কলেজটো মই সাগৰ বস্তিত দিছিলোঁ এতিয়া ক'ত হয় মই নাজানো সমস্যা হ'ল কি কমিউনিকেশ্যন গেপ এটা আছে মই দেখিছোঁ আমাৰ ভোটাৰৰ লগত আৰু আমাৰ কাৰ্যকৰ্তাৰ লগত বা আমাৰ স্থানীয় নেতৃবৃন্দসকলৰ লগত এটা গেপ যেন হৈছে মোৰ ফিলিং হৈছে এই গেপটো ভৰাব লাগে কাৰণ এই সমস্যাটোৰ সমাধান হৈ গ'লে বিভিন্ন ভাষা ভাষী মানুহৰ লগত কাৰণ হোজাইত প্ৰায় 77,000 নন বেংগলী হিন্দু ভোটাৰ আছে 1,05,000 বেংগলী হিন্দু ভোটাৰ আছে তো সিহঁতৰ লগত মিলা প্ৰীতি কৰি আমি আগবাঢ়িলেহে হোজাইত কামবিলাক হ'ব আপোনাৰ বিশেষকৈ ভাষিক ধৰ্মীয় যি ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ ধৰি অসমত প্ৰায় 83টা আপোনাৰ নিগম নিকায়ৰ পদ ইতিমধ্যে চৰকাৰীভাৱে আছে কিবা উচ্চ পদস্থৰ পৰা আপোনাৰ তেনেধৰণৰ কিবা কথা আহিছে নেকি যে বিশেষকৈ ভাষিক সংখ্যালঘু আগৰ বৰ্তমানৰ শিলাদ্যৰ দেৱৰ তাত আছিলে
গতিকে আপোনালৈ তেনেধৰণৰ কিবা অফাৰ বৰ্তমানলৈকে আহিছে নেকি? নাই, মোৰ যিদিনা টিকেট কটা গৈছিলে তাৰ পিছদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক ফোন কৰিছিলে। ফোনত তেখেতে কৈছে যে বহুত কথা হৈছে, তাৰ ভিতৰত এটা কথা আছিলে যে এজ পাৰ MLA ষ্টেটাছত মোক ৰাখিব। এতিয়া MLA ষ্টেটাছত যি অধ্যক্ষ পদ হয় বা কিবা পদ হয় কোনো বৰ্ডত মই নাজানো, কিন্তু তেখেতে কিন্তু মোক কথা দিছে আৰু সেইমতে তেখেতে ৰাখিব। মই নৰ্থ ইষ্ট লেভেলত ঘূৰি ফুৰি আছোঁ, কাম কৰি আছোঁ সমাজৰ কাৰণে, কিন্তু কথাটো হ'ল কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কথা দিছিলে, কথা হৈছিলে। আপোনাৰ সময়ছোৱাত বিধায়কৰ কাৰ্যালয় অন্য এটা স্থানত আৰু বৰ্তমানৰ বিধায়ক শিলাদিত্যদেৱৰ সময়ছোৱাত আপোনাৰ বিধায়কৰ কাৰ্যালয় অন্য এটা ছোৱাত ক'ৰবাত এই বিধায়কৰ কাৰ্যালয়ক লৈ ক'ৰবাত এটা ৰাইজৰ খেলি মেলি হ'ব? চাওক, বিধায়ক কাৰ্যালয় বুলি ক'লে মোৰ ঘৰ কালিবাৰী ঘৰ আছে জানে। মই ৰাতিপুৱা যোগা কৰোঁ, 6টা বজাৰ পৰা মই আগৰ পৰা আহি যাওঁ। তো ৰাইজে ৰাতিপুৱাৰ পৰা ইয়াতে ভিৰ আছিলে, কোনো সমস্যা সমাধান হ'লে ডাইৰেক্টলি মোৰ লগত মিলিব পাৰিছিলে, কোনো চিকিউৰিটি কোনো বাধা দিয়া নাছিলে, চবে কয়ও এইটো, কাৰণ ৰাতিপুৱাৰ পৰা পাইছিলে। তো মোৰ বিধায়ক কাৰ্যালয় কেতিয়াও সমস্যা দুইটা কাৰ্যালয়ৰ নিচিনা আছিলে। তাৰ BJP অফিচটো আছেই, তাৰপিছত আমাৰ লাচিত যোগা কেন্দ্ৰ আছেই, তাৰপিছত আমাৰ ঘৰ আছেই। দ্বিতীয়তে আমাৰ গভৰ্ণমেণ্ট অফ আছামে এটা সিদ্ধান্ত লৈছে যে প্ৰত্যেকটা চৰকাৰীভাৱে বিধায়ক কাৰ্যালয় এটা DC অফিচৰ লগত হ'ব। সেই এটা কাৰ্য। আৰু বৰ্তমানে কোনে কি কৰি আছে মই নাজানো, যদি কৰিছে মই শুনিছোঁ ষ্টেডিয়ামত কোনোবা খুলিছে। ষ্টেডিয়ামটো খেলৰ কাৰণে হয় না, তাতে কোনো বিধায়কৰ কাৰ্যালয় হ'ব নালাগে। তেনেকুৱা যদি হৈছে আই ডোণ্ট ন', যদি হৈছে এইটো বেয়া কথা হৈছে। ৰাজনীতিত আপুনি আগন্তুক দিনত অনাগত দিনত আপুনি সক্ৰিয় ভূমিকা পালন কৰিব? মইতো সক্ৰিয় ভূমিকা চাওক, মই আগৰ পৰা সৰুগাঁও এট দ্য এজ অফ 17 তেতিয়াৰ পৰা মই এক্টিভ আছিলোঁ হোজাইত। আপোনালোক খবৰ ল'ব, হোজাই গাৰ্লছ কলেজৰ আন্দোলনৰ পৰা আৰম্ভ চব ক্ষেত্ৰত মই এক্টিভ আছিলোঁ, এতিয়া আছোঁ, ভৱিষ্যতে মৰালৈকে থাকিম। মই কিয় মই বহি যাম, বহি থকাৰতো প্ৰশ্নই নুঠে। উন্নয়নৰ দিশটো কেনেধৰণে আপুনি আগন্তুক দিনত লৈ যোৱাৰ চিন্তা কৰিছে, বা যিহেতু শিলাদিত্যদেৱ বৰ্তমানৰ বিধায়ক আৰু আপুনি প্ৰাক্তন বিধায়ক, এই ক্ষেত্ৰত উন্নয়নৰ ধাৰাসমূহ কেনেধৰণে আপোনালোকৰ আলোচনা হ'বনে আগন্তুক দিনবোৰত? চাওক, যিটো আলোচনা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা, বিভিন্ন মন্ত্ৰীৰ লগত আলোচনা হয়, এইটো কথাটো ইমান হেৰি নহয়, কাৰণ আমি পাৰ্টি কাৰ্যকৰ্তা হিচাপে চবৰ এক্সেচিবিলিটি আছে। BJPৰ হায়াৰ লিডাৰশ্বিপসকলৰ লগত মন্ত্ৰী হওক বা পাৰ্টিৰ হেৰি হওক, তাৰ কাৰণে কোনো প্ৰব্লেম নহয়। উন্নয়নৰ ধাৰা অসমৰ ক্ষেত্ৰত যিটো চলি আছে হোজাইৰ ক্ষেত্ৰতো চলি থাকিব, এইটো বন্ধ নহয় কেতিয়াও। তো সেইটোৰ কাৰণে কোনো সমস্যা নহয়। ধন্যবাদ জনাইছোঁ। এয়া আছিলে 63 নং হোজাই বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰামকৃষ্ণ ঘোষ। ইতিমধ্যে NKTVৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বহুকেইটাই ইতিমধ্যে গুৰুত্বপূৰ্ণ কেতবোৰ মন্তব্য আগবঢ়ালে প্ৰাক্তন বিধায়ক ৰামকৃষ্ণ ঘোষে।